নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদৰ কিছুমান বিজ্ঞাপন প্ৰকাশ হৈ আছে। সেই বিজ্ঞাপনটো লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোক উপকৃত হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলত এতিয়া প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদৰ বিজ্ঞাপনটো সম্পূৰ্ণৰূপে দেখা পাব। লগতে ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব, ক'ত এই বিজ্ঞাপনটো প্ৰকাশ পাইছে আৰু কিমানটা পদ আছে, কোন কোন কেন্দ্ৰত পদ আছে, বয়সৰ সীমা কিমান লাগিব, কেনেধৰণে আমি এপ্লাই কৰিব লাগিব ইত্যাদি সকলোখিনি বিষয় আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ক আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ পালে মই পুনৰ আৰু নতুন বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিম বুলি আশা ৰাখিছোঁ। আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো আমাৰ অংগনবাড়ী পৰা প্ৰকাশিত এটা বিজ্ঞাপন হয়। আপোনালোকে বিজ্ঞাপনটো ভালদৰে চাব। অসম চৰকাৰ সমাজ কল্যাণ বিভাগ অধীনত কঠীয়াতলী শিশু উন্নয়ন প্ৰকল্প খালী হৈ থকা অংগনবাড়ী কৰ্মী আৰু সহায়িকা আৰু হিচাপে স্বেচ্ছাসেৱক সেৱা আগবঢ়াবলৈ ইচ্ছুক মহিলা প্ৰাৰ্থীৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। প্ৰাৰ্থীসকলে কোন কোন কেন্দ্ৰত এই পদসমূহ আছে, অংগনবাড়ী কৰ্মী আৰু সহায়িকা, আপোনালোকক এইখিনি মই দেখুৱাই দিছোঁ। ইয়াতে গোটেই লিষ্টটো আপোনালোকক মই দেখাই দিছোঁ। গোটেইখিনি মই এপিনৰ পৰা কৈ যোৱা নাই, আপোনালোকে চাই ল'ব আৰু যাৰ যেনেকৈ অংগনবাড়ী কেন্দ্ৰত পৰে সেই কেন্দ্ৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বিভিন্ন পদ আছে, অংগনবাড়ী সহায়িকা আৰু অংগনবাড়ী কৰ্মী, দুটা পদ আছে। এই পদসমূহৰ কাৰণে এইটো অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা পদৰ বাবে আবেদন পত্ৰ যিসকলে দিব তেওঁলোকৰ কাৰণে এটা চৰ্ত আছে। চৰ্তটো চাব। প্ৰথম চৰ্তটো হৈছে তেওঁলোকে যিটো কেন্দ্ৰত তেওঁলোকে এপ্লাই কৰিব সেই কেন্দ্ৰৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যিটো কেন্দ্ৰত তেওঁলোকে আবেদন কৰিব সেই কেন্দ্ৰৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু আবেদন পত্ৰ প্ৰাৰ্থীৰ বয়সটো 1-1-2023 তাৰিখলৈকে 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী পদৰ বাবে শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু তেওঁলোকে লগত কি দিব লাগিব, মাৰ্কশ্বিট গাঁঠি দিব লাগিব আৰু মাৰ্কশ্বিটখন দিব লাগিব আৰু উচ্চতৰ মাধ্যমিক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অৱতীৰ্ণ হোৱা যি মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটো দিব লাগিব তেওঁলোকে। আৰু অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা পদৰ বাবে তেওঁলোকে HSLC অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ বা হাই মাদ্ৰাছা উত্তীৰ্ণ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আবেদনকাৰী স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ গাঁওবুঢ়া বা ৱাৰ্ড মেম্বাৰ বা গাঁও পঞ্চায়তৰ সভাপতিৰ দ্বাৰা স্বাক্ষৰিত হ'ব লাগিব। আৰু তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰীক্ষাত বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পোৱা নম্বৰ ভিত্তিত আৰু বিভাগে যুগুতোৱা নীতি নিয়মৰ মাজেৰে মৌখিক সাক্ষাৎকাৰ ভিত্তিক সকলো পদ বাছনি কৰা হ'ব। ইয়াৰে বিশেষভাৱে সক্ষম লোকৰ বাবে 3% পদ সংৰক্ষিত থাকিব। আৰু এনেধৰণে পদখিনি দিয়া হৈছে। 40% অনুসূচিত জাতি আৰু জনজাতি চাহ জনজাতি ইত্যাদিৰ কাৰণে পদ ৰখা হ'ব।
এই ধৰণে আপোনালোকৰ সকলোখিনি বিজ্ঞাপনৰ ইয়াতে দিয়া হৈছে, আপোনালোকে চাব পাৰিব। বাছনি হোৱা প্ৰাৰ্থী কাম কৰা বয়স 60 বছৰ সম্পূৰ্ণ হোৱালৈকে চাকৰি কাৰ্যকাল শেষ হ'ব। 60 বছৰ সম্পূৰ্ণ হ'লে চাকৰি কাৰ্যকাল তেওঁলোকৰ শেষ হ'ব। আবেদন পত্ৰ পুৱা 11 বজাৰ পৰা 3 বজাৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব। আৰু এই আবেদন পত্ৰ আপোনালোকে 2/1/2024 তাৰিখে শেষ তাৰিখ হ'ব। আপোনালোকৰ আজি হৈছে 1 তাৰিখ, কাইলৈ 2 তাৰিখ, 2 তাৰিখে আপোনালোকে এইখিনি জমা দি শেষ কৰিব লাগিব। ইয়াৰ বিভাগীয় কাৰ্যালয়ত আপোনালোকে এইখিনি জমা দিব লাগিব। আৰু কি লাগিব আৰু এই সকলোখিনি আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে ইয়াৰ বিজ্ঞাপনটো পাই যাব। তাৰ পৰা বিজ্ঞাপনটো লৈ আপোনালোকে সবিশেষ জানিব পাৰিব আৰু চাই ল'ব কেনেধৰণে আমি এইটো কৰিব পাৰোঁ। ইয়াৰ কাৰণে যিটো অংগনবাড়ী কৰ্মী আছে তেওঁলোকৰ দৰমহা মাহিলী হ'ব 4,500 টকা আৰু অংগনবাড়ী সহায়িকা হ'ব মান্থলি 2,250 টকা। এইটো হৈছে তেওঁলোকৰ দৰমহাটো হ'ব। এইটো বিজ্ঞাপনটোৰ আবেদন পত্ৰটো 18/12/2023 পৰা আৰম্ভ হৈ গৈছে। 2/1 ইয়াৰ আবেদন প্ৰক্ৰিয়া শেষ হ'ব। গতিকে আপোনালোকে সদৰ কৰি আজিয়ে ডকুমেণ্টছখিনি যোগাৰ কৰি ইয়াতে কোনটো আপোনালোকৰ কেন্দ্ৰ হয় সেই কেন্দ্ৰত গৈ এইখিনি হেৰি কৰি ফৰ্ম লৈ ফিল আপ কৰি দৰখাস্ত লিখি আপোনালোকে ইয়াতে জমা দিব। শিশু উন্নয়ন প্ৰকল্প বিষয়া, কঠীয়াতলী, নগাঁও, অসম। ইয়াত আপোনালোকে এইখিনি জমা দিব লাগিব। থেংক ইউ।